ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিমোত আৰু এগৰাকী যুৱতী থিতাতে নিহত হৈছে আমি দুৰ্ঘটনাৰ সময়ৰ সম্পাদিত ৰূপৰ দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত এগৰাকী যুৱতীৰ মৃত্যু হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনাত ঘটনা সংঘটিত হৈছে ডিমোৰ ভলুকাগুৰিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কেনেদৰে ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো আৰু তেল পৰিবাহী টেংকাৰ খুন্দাত নিহত হৈছে যুৱতীগৰাকী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এটা সাইডত ফৰলেনৰ কাম চলি আছে চলি থকা এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ডিমোৰ ভলুকাগুৰি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ইটাতে নিহত হৈছে এগৰাকী যুৱতী তেল পৰিবাহী টেংকাৰ খুন্দাত যুৱতীগৰাকী নিহত হৈছে ডিগবৈৰ পৰা শিৱসাগৰ অভিমুখী AS05C 1769 নম্বৰৰ তেলৰ টেংকাৰখনে যুৱতীগৰাকীক খুন্দিয়ে আৰু তাৰ পাছত বহু দূৰ চচৰাই লৈ যায় উল্লেখ্য যে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম হৈছে মীনা মুণ্ডা বৰ্তমান ডিমৌ আৰক্ষীয়ে যুৱতীগৰাকীৰ সঠিক পৰিচয় উদ্ধাৰৰ লগতে পৰিয়ালৰ লোকক খবৰ দিছে কিন্তু এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ডিমোৰ ভলুকাগুৰিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ শেহতীয়া দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আৰু এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে আৰু এই দুৰ্ঘটনা সংঘটিত হৈছে ডিমোৰ ভলুকাগুৰিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা থিতাতে নিহত হৈছে এগৰাকী যুৱতী ডিগবৈৰ পৰা শিৱসাগৰ অভিমুখী AS05C 1769 নম্বৰৰ তেলৰ টেংকাৰখনে যুৱতীগৰাকীক মহতিয়াই লৈ যায় আৰু এই ভয়ঙ্কৰ দুৰ্ঘটনাত যুৱতীগৰাকী নিহত হৈছে উল্লেখ্য যে কঠালবাৰী গাঁৱৰ মীনা মুণ্ডা বুলি জানিব পৰা গৈছে যুৱতীগৰাকী পৰিয়ালৰ লোকক খবৰ দিছে এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হৈছে তেলৰ টেংকাৰৰ খুন্দাত নিহত হৈছে এগৰাকী যুৱতী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে চলি থকা অৱস্থাতে আমাৰ ডিগবৈৰ পৰা এখন তেলৰ টেংকাৰ তেল লৈ আহি থকা অৱস্থাতে এইটো আপোনাৰ থাওৰা টাৰ্ণিং হয় এইটো টাৰ্ণিংটোৰ কাষতে ছোৱালী এজনী টেংকাৰখনে খুন্দা মৰাৰ ফলত ছোৱালীজনী যিহেতু মৃত্যু হয় আৰু টেংকাৰখনৰ চালক ইতিমধ্যে পলাই যায় টেংকাৰখন ডিমৌ আৰক্ষী আহি পাইছে ইতিমধ্যে টেংকাৰ গাড়ীখন জব্দ কৰিছে আৰু ছোৱালীজনী ডেড বডিটো আমি ৰাস্তাৰ কাষৰ পৰা আমি স্থানীয় ৰাইজে মিলি ৰাস্তাৰ কাষলৈ আমি অঁতৰাই লৈ আহিছোঁ ছোৱালীজনীৰ নাম চাম পাইছে নেকি ছোৱালীজনীৰ নাম মানে তেওঁৰ বেগত আমি আধাৰ কাৰ্ড পালোঁ আধাৰ কাৰ্ডখনত লিখা আছে মীনা মুণ্ডাৰী এই কঠালগুৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990